बहुत धन्यवाद ज्ञापन करिছোঁ दक्षिण देशवेली ছাত্ৰ সন্থাক। আজি 12 দিনীয়া কৰ্মশালাৰ আজি অন্তিমটো দিন। ইয়াত উপস্থিত থাকিবলৈ পাই মই খুবেই আনন্দিত হৈছোঁ আৰু ইয়াৰে এই অঞ্চলৰে কণ কণ মহিলাসকলক বিহু শিকাবলৈ পাই বহুত ভাল লাগিছে। কাৰণ আমাৰ যিহেতু বিহুটো আমাৰ অসমীয়া জাতিৰ এটা মান বুলি ক'ব লাগিব, পূৰ্বৰে পৰা চলি আহিছে আৰু ভৱিষ্যতেও এই বিহুখন আমি জীয়াই ৰাখিব লাগিব। আৰু এইটোৱে ক'ব বিচাৰোঁ যে এইবেলিৰ দৰে অইনবেলিও এনে ধৰণৰ অনুষ্ঠান আয়োজন কৰে। আচৰ উদ্যোগত যি 12 দিনীয়া কৰ্মশালা আয়োজন কৰা হৈছে, উক্ত কাৰ্যসূচীৰ আজি সামৰণি দিন আৰু অভিজ্ঞ প্ৰশিক্ষকসকলক আমি আমন্ত্ৰণ জনাই আনি এই অঞ্চলৰ বিভিন্ন কণ কণ মইনাসকলক মাতি আনি আমি এইসকলক বিহুৰ বিষয়ে প্ৰশিক্ষণ দিয়াৰ কাৰণে আমি ছাত্ৰ সন্থাৰ যি প্ৰয়াস, এই প্ৰয়াস আমি ছাত্ৰ সন্থাই অব্যাহত ৰাখিছোঁ। অনাগত দিনত এই কণ কণ মইনাসকলে যেন বিহুৰ বিষয়ে গম পায় যে বিহু আমাৰ বাপতি সাহোন চিৰ সেউজীয়া হৈ থাকে অসমত, তাৰ বাবে তেখেতসকলে যি প্ৰয়াস আজি এই ছাত্ৰ সন্থাৰ প্ৰশিক্ষণৰ জৰিয়তে যে তেখেতসকলে প্ৰশিক্ষণ লৈ নিজক প্ৰতিষ্ঠা কৰি অসমৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো প্ৰচাৰ আমাৰ এই ৰঙালী বিহু সদায় অটুট থাকে, তাৰ বাবে আমি ছাত্ৰ সন্থাই এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ। আৰু 1 তাৰিখে দক্ষিণ দেশবেলী আঞ্চলিক ছাত্ৰ সন্থাই সদসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে যি ৰঙালী বিহু আয়োজন কৰা হয়, 2 বজাৰ পৰা ৰঙালী বিহু আমি আয়োজন কৰিছোঁ। তাত 5 থৰা বিহু মাতা হৈছে আৰু এইখিনিয়ে কাৰ্যসূচী। আৰু অনাগত দিনত আমি আজি যি ছাত্ৰ সন্থাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা সদায় অব্যাহত থাকিব বুলি আমি আশা ৰাখিছোঁ।